हेलो स्टूडेंट्स আজিৰ এটা বিশেষ খবৰ দিবলৈ ওলাইছো অসমৰ শিক্ষামন্ত্ৰী মাননীয় ৰণোজ পেগু ডাঙৰীয়াই এটা টুইট যোগে জনাইছে যে কাইলৈ হ'বলগীয়া 6 মাহিলী পৰীক্ষা নৱম আৰু দশম শ্ৰেণীৰ আৰু লগতে অন্যান্য ক্লাছৰ যিসকলৰ হাফিয়ালি এক্সাম চলি আছে সেই সকলৰ কাইলৈ অৰ্থাৎ শনিবাৰ দিনাখন 20 ছেপ্টেম্বৰ দিনাখন সেই পৰীক্ষাটো পিছুৱাই দিবলৈ স্কুল পৰিদৰ্শকক জনাইছে ইতিমধ্যে আমি সকলোৱে গম পাইছো যে অসমৰ এজন বিশিষ্ট শিল্পী জুবিন গাৰ্গৰ অকালতে মৃত্যু হৈছে আৰু তেওঁৰ অন্তিম ক্ৰিয়া নহোৱালৈকে পৰীক্ষা পিছুৱাই দিয়াৰ অনুৰোধ জনাইছে তেওঁ টুইট যোগে জনাইছে যে শ্ৰদ্ধেয় শিল্পী জুবিন গাৰ্গৰ অকাল মৃত্যুৰ পৰিপ্ৰেক্ষিতত সকলো বিদ্যালয় পৰিদৰ্শকক কাইলৈ অনুষ্ঠিত হ'বলগীয়া ছমহীয়া পৰীক্ষা কিংবদন্তি শিল্পীগৰাকীৰ নশ্বৰদেহৰ অন্ত্যেষ্টিক্ৰিয়া নোহোৱা পৰ্যন্ত পিছুৱাই দিবলৈ নিৰ্দেশ দিয়া হৈছে অৰ্থাৎ স্কুল ইন্সপেক্টৰ সকলক জনাইছে যে জুবিন গাৰ্গৰ অন্ত্যেষ্টিক্ৰিয়া নোহোৱা পৰ্যন্ত হাফিয়ালি এক্সাম পোষ্টপন কৰা হৈছে অৰ্থাৎ পিছুৱাই দিয়া হৈছে